এডুকেশ্যন TKSM সকলোকে স্বাগতম জনাইছোঁ। বিভিন্ন ধৰণৰ পৰিৱৰ্তন আহি আছে কাৰণ নতুন বছৰলৈ মাজত মাত্ৰ 4টা দিন আছে। নতুন বছৰৰ লগে লগে সলনি হ'ব বহু নিয়ম। এই সলনি হোৱা নিয়মৰ প্ৰভাৱ পৰিব প্ৰতিজন নাগৰিকৰ জীৱনত। জানো আহক এতিয়া 1 জানুৱাৰীৰ পৰা কি নিয়ম পৰিৱৰ্তন হ'ব। নতুন বছৰত UPI চিম আৰু বাৰ্তা প্ৰেৰণৰ নিয়মৰ পৰিৱৰ্তন দেখা যাব। এই সন্দৰ্ভত UPI আৰু ডিজিটেল পেমেণ্টৰ সৈতে জড়িত নিয়মাৱলী কটকটীয়া হ'ব। জালিয়াতি ৰোধ কৰিবলৈ চিম ভেৰিফিকেশ্যনৰ নিয়ম আৰু অধিক কটকটীয়া হ'ব। পেন আৰু আধাৰ লিংক কৰাৰ সময়সীমা যদিও ডিচেম্বৰ মাহত শেষ হ'ব, আনলিংক হৈ থাকে তেন্তে 1 জানুৱাৰীৰ পৰা নিষ্ক্ৰিয় হৈ পৰিব। নিষ্ক্ৰিয় হোৱাৰ ফলত আপুনি ITR ৰিফাণ্ড ৰচিদ আৰু বেংকৰ সুবিধা লাভ কৰিব নোৱাৰিব। নিষ্ক্ৰিয় হ'লে চৰকাৰী আঁচনিৰ সুবিধাৰ পৰাও বঞ্চিত হ'ব। জানুৱাৰী মাহৰ পৰা নতুন ফিক্সড ডিপজিটৰ সুতৰ হাৰ কাৰ্যকৰী কৰা হ'ব। LPGৰ চিলিণ্ডাৰৰ দামতো পৰিৱৰ্তন হোৱা দেখা যাব। হয়তো 1 জানুৱাৰীৰ পৰাই LPGৰ হ্ৰাস হ'বও পাৰে বা বৃদ্ধি হ'বও পাৰে। এতিয়ালৈকে কিন্তু বাজেটত প্ৰভাৱ পৰিব। নতুন PM কিষাণ আঁচনিৰ দ্বাৰা উপকৃত হ'ব পৰাকৈ কৃষকসকলক নতুন একক আয় দিয়া হ'ব। এই আঁচনিৰ অধীনত শস্য বীমা আঁচনিৰ অধীনত দাখিল কৰা অভিযোগ যেনে বন্যপ্ৰাণীৰ দ্বাৰা শস্যৰ ক্ষতিসাধন কৰা অভিযোগ চৰকাৰে সামৰি ল'ব। 2026 চনত বৃদ্ধি পাব বাহনৰ দাম। গতিকে আমাৰ যিমানবিলাক বাইক হওক, প্ৰবঞ্চনা হ্ৰাস কৰিবলৈ কিছুমান মেছেজিং এপ যেনে হোৱাটছআপ আৰু টেলিগ্ৰামত বাধা আৰোপ কৰাৰ পৰিকল্পনা কৰা হৈছে। কিছুমান আকৌ ষ্ট্ৰিক্টলি নিয়ম আহিব পাৰে। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন নিয়ম আহিয়ে থাকিব আৰু আপোনালোকে ৰেডি হৈ থাকিব আৰু সকলোবোৰ কাম সঠিক মতে সঠিক সময়ত কৰি যাব। ধন্যবাদ।